নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈ আছোঁ HS ছেকেণ্ড ইয়েৰৰ এডুকেশ্যনৰ 5 নম্বৰ চেপ্টাৰ স্মৃতি আৰু বিস্মৃতি। চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগত মই আপোনালোকক কৈ দিব বিচাৰিছোঁ যে মই ইয়াৰ যিবোৰ অন্য চেপ্টাৰ আছে সকলোখিনি ভিডিঅ' আগতে বনাই থৈছোঁ। আপোনালোকে মোৰ চেনেল ভিজিট কৰি চাব পাৰে। লগতে মই এই চেপ্টাৰটোৰ কেৱল অনুশীলনীৰ কুৱেশ্যনেই লৈ অহা নাই। আপোনালোকে চাব পাৰে মই কুৱেশ্যন পেপাৰৰ কুৱেশ্যন বেংকৰ অনুশীলনীৰ আৰু ভিতৰুৱা যিবোৰ কুৱেশ্যন আছে গোটেইখিনি আপোনালোকৰ বাবে লৈ আহিছোঁ। আপোনালোকে যদি মোৰ নোটছখিনি অকলে পঢ়ে আৰু আপোনালোকৰ অন্য কিবা নোটছৰ প্ৰয়োজন নহয়, সেইটো মই আপোনালোকক গেৰাণ্টি দি কৈছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ' চাই লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা বুজি নাপায় মোক কমেণ্ট কৰি দিব। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াত চাব পাৰে আপোনালোকে স্মৃতি কি, ইয়াৰ ব্যৱস্থাটো ব্যাখ্যা কৰা, স্মৃতিৰ সংজ্ঞা দিয়া। এইটো 15 চনত আহিছে আৰু 18 চনত আহিছে। মই আপোনালোকক কৈছোঁৱেই কুৱেশ্যন বেংকৰ কুৱেশ্যনো লৈ আহিছোঁ, আপোনালোকে চাব পাৰে এনেদৰে। স্মৃতি এনে এক প্ৰক্ৰিয়া যাৰ সহায়েৰে মনত সঞ্চিত হৈ থকা অতীত অভিজ্ঞতাৰ পুনৰ স্মৰণ কৰা কাৰ্যই হ'ল স্মৃতি। স্মৃতি হৈছে আমাৰ জীৱনত সাধাৰণভাৱে ব্যৱহাৰ কৰা এটা শব্দ। বাস্তৱ জীৱনৰ বিভিন্ন ক্ষেত্ৰত অতীত অভিজ্ঞতাত স্মৃতিৰ প্ৰয়োগ কৰা হয়। আমি আমাৰ জীৱনত আহৰণ কৰা সকলোবোৰ অভিজ্ঞতাকে মনত ধৰি ৰাখিব নোৱাৰোঁ। মনত সঞ্চিত হৈ থকা অভিজ্ঞতাসমূহ প্ৰয়োজন সাপেক্ষে পুনৰুদ্ধাৰ কৰা কাৰ্যই হৈছে স্মৃতি। মেকডোনাল্ডৰ মতে অতি সীমিত বা সংকীৰ্ণ অৰ্থত স্মৃতি বা স্মৰণ ক্ৰিয়া হৈছে অতীতত লাভ কৰা অভিজ্ঞতা অনুসৰি ঘটনাসমূহ মনত কল্পনা কৰা। মনোবিদ ৱৰ্ডছৱৰ্থৰ মতে যি প্ৰক্ৰিয়াৰ দ্বাৰা আমি পূৰ্বে শিকা কোনো কাৰ্যক একেইভাৱে পৰৱৰ্তী কালত পুনৰ সম্পাদন কৰিব পাৰোঁ তাকে স্মৃতি বুলি কোৱা হয়। স্মৃতিৰ বৈশিষ্ট্যসমূহ লিখা। স্মৃতিৰ বৈশিষ্ট্যসমূহ এনেদৰে: ইন্দ্ৰিয়গ্ৰাহ্য অভিজ্ঞতাৰ প্ৰয়োজন, সংৰক্ষণ কাৰ্যৰ আৱশ্যকতা, পুনৰ স্মৰণৰ প্ৰয়োজন। ইন্দ্ৰিয়গ্ৰাহ্য অভিজ্ঞতাৰ প্ৰয়োজন। স্মৃতি লাভৰ বাবে ইন্দ্ৰিয়ৰ প্ৰয়োগ সহায়েৰে শিক্ষণ তথা অভিজ্ঞতাৰ আয়ত্তকৰণ অতিশয় প্ৰয়োজনীয়। ইন্দ্ৰিয়গ্ৰাহ্য অভিজ্ঞতাৰ অবিহনে স্মৃতি প্ৰক্ৰিয়া অসম্ভৱ। সংৰক্ষণ কাৰ্যৰ আৱশ্যকতা। প্ৰত্যেক ব্যক্তিৰে মনত সংৰক্ষণ ক্ষমতা আছে। এই ক্ষমতা জন্মগত। এই ক্ষমতা প্ৰয়োগৰ দ্বাৰাই স্মৃতি লাভৰ বাবে বিভিন্ন অভিজ্ঞতাৰ চাপ মনত সংৰক্ষণ কৰি ৰখা হয়। পুনৰ স্মৰণৰ প্ৰয়োজন। স্মৃতিৰ এক মন কৰিবলগীয়া বৈশিষ্ট্য হৈছে ইয়াক লাভৰ বাবে পুনৰ স্মৰণৰ বিশেষ প্ৰয়োজন। অচেতন মনৰ ভূমিকা। স্মৃতি প্ৰয়োগকৰণত ব্যক্তিৰ অজ্ঞাতে অচেতন মনে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। সুখদায়ক অভিজ্ঞতাৰ স্মৃতি মনত ধৰি ৰখা আৰু দুখদায়ক অভিজ্ঞতাৰ চেতনা মনৰ পৰা আঁতৰাই ৰখাই ই সহায় কৰে। মানসিক সুস্বাস্থ্যৰ আৱশ্যকতা। যান্ত্ৰিক ক্ৰিয়া। স্মৃতিৰ বাবে প্ৰয়োজনীয় বিষয়বোৰ কি কি? আপোনালোকে চাব পাৰে এই কুৱেশ্যনটো 15 চনত আহিছে বা আৰু অন্য কুৱেশ্যনো এনেদৰে আহিব পাৰে। স্মৃতিৰ প্ৰক্ৰিয়াৰ স্তৰ বা পৰ্যায়সমূহ কি কি বা স্মৃতিৰ কাৰক বা উপাদানসমূহৰ বিষয়ে আলোচনা কৰা। আপোনালোকে ভিডিঅ'টো ষ্টপ কৰি লিখি ল'ব, কাৰণ এই কুৱেশ্যন এনচাৰসমূহ প্ৰত্যেকবাৰ আহি আছে আৰু আহি থাকিব। আহকচোন চাওক, আপোনালোকে ষ্টপ কৰি ভিডিঅ'টো লিখি ল'ব। ইয়াত স্মৃতিৰ প্ৰয়োজনীয় বিষয়বোৰ হ'ল: শিক্ষণ লাভ বা অভিজ্ঞতাৰ আহৰণ। দ্বিতীয়তে সংৰক্ষণ বা সাধাৰণ ক্ষমতা। তৃতীয়তে পুনৰ স্মৰণ। চতুৰ্থতে প্ৰত্যাভিজ্ঞা। ভাল বা উত্তম স্মৃতিৰ বৈশিষ্ট্য বা লক্ষণসমূহ চাওক। এইটো কুৱেশ্যন কিমানবাৰ আহিছে? 14 চনত, 16 চনত, 18 চনত, 20 চনত। আহকচোন চাওক। প্ৰথমতে সহজ আৰু দ্ৰুত শিক্ষা গ্ৰহণ। দ্বিতীয়তে সংৰক্ষণৰ দীৰ্ঘস্থায়িত্ব। তৃতীয়তে দ্ৰুত আৰু যথাৰ্থ পুনৰুত্থাপন, সঠিক প্ৰয়োগ। আৰু পঞ্চমতে কাৰ্য উপযোগিতা। স্মৃতিৰ বিভিন্ন প্ৰকাৰ বা ভাগসমূহ আলোচনা কৰা। এইটো 19 চনত আহিছে। এইটো হ'ব প্ৰতিৰূপ বা প্ৰকৃত স্মৃতি, অব্যয় স্মৃতি, দীৰ্ঘকালীন স্মৃতি, তৎকালীন স্মৃতি। আৰু পঞ্চমতে মুখস্থ বা মৌখিক বা যান্ত্ৰিক স্মৃতি। ষষ্ঠতে যুক্তিপূৰ্ণ স্মৃতি। সপ্তমতে সংবেদনাত্মক বা ইন্দ্ৰিয়জাত স্মৃতি। অনুসংগমূলক স্মৃতি বা সংগতিযুক্ত স্মৃতি। পুনৰ স্মৰণ কি? পুনৰ স্মৰণৰ লগত জড়িত কেইটামান মনোবৈজ্ঞানিক উপাদান লিখা। স্মৃতি প্ৰক্ৰিয়াৰ তৃতীয় প্ৰয়োজনীয় স্তৰটো হৈছে পুনৰ স্মৰণ। অতীত অভিজ্ঞতাক সচেতন মনত পুনৰুত্থাপন কৰা কাৰ্যই হৈছে পুনৰ স্মৰণ।
অৰ্থাৎ অতীতত লাভ কৰা অভিজ্ঞতাৰ সালসলনি নোহোৱাকৈ স্মৰণ কৰাই হৈছে পুনৰ স্মৰণ। ব্যক্তিৰ বুদ্ধি আৰু মানসিক সংগঠনৰ বিশেষ প্ৰয়োজনত শিক্ষাৰ ক্ষেত্ৰত পুনৰ স্মৰণে বিশেষ ভূমিকা পালন কৰে। আমি আহৰণ কৰা অভিজ্ঞতা কেতিয়াবা ভালদৰে মনত সংৰক্ষণ কৰি হ'লেও কোনো বিশেষ সময়ত সেই কথা বা অভিজ্ঞতা পুনৰ স্মৰণ কৰাত ব্যৰ্থ হওঁ। পুনৰ স্মৰণৰ বাবে মানসিকভাৱে সক্ৰিয় হৈ থকাটো বিশেষ প্ৰয়োজনীয় হৈ থাকে, যেনে ভয়, সংকোচ, লাজ, খং ইত্যাদি। এনেবোৰ মনোবৈজ্ঞানিক কাৰকৰ বাবে কোনো বিষয়ৰ শিক্ষা বা অভিজ্ঞতা ভালদৰে সংৰক্ষণ কৰি থলেও উপযুক্ত সময়ত পুনৰ স্মৰণ কৰাটো ব্যৰ্থ যেন দেখা যায়। স্মৃতি ভাল আৰু বেয়া বুলি ক'ব পাৰিনে? তোমাৰ মতামত যুক্তিসহ ব্যাখ্যা কৰা। স্মৃতি হৈছে এক মানসিক প্ৰক্ৰিয়া। স্মৃতিৰ বৈশিষ্ট্যসমূহ লক্ষ্য কৰি আমি ক'ব পাৰোঁ যে ব্যক্তি বিশেষে স্মৃতি বেলেগ বেলেগ হ'ব পাৰে। কোনো ব্যক্তিৰ ক্ষেত্ৰত স্মৃতি বেয়া হ'ব পাৰে। ভাল স্মৃতিৰ অধিকাৰী হ'বলৈ হ'লে ইয়াৰ কেতবোৰ লক্ষণ বা বৈশিষ্ট্য থাকিব লাগিব। সহজ আৰু দ্ৰুত শিক্ষা গ্ৰহণ, সংৰক্ষণৰ দীৰ্ঘস্থায়িত্ব, দ্ৰুত আৰু যথাৰ্থ পুনৰুত্থাপন, সঠিক প্ৰয়োগ। উপৰোক্ত আটাইকেইটা লক্ষণ যি ব্যক্তিৰ ক্ষেত্ৰত পৰিলক্ষিত হয় তেওঁৰ স্মৃতিক ভাল স্মৃতি বুলি ক'ব পাৰি। আনহাতে যিসকল ব্যক্তিয়ে সহজ আৰু দ্ৰুতভাৱে শিক্ষা গ্ৰহণ কৰিব নোৱাৰে বা শিক্ষণীয় বিষয় অধিক সময়ৰ বাবে মনত সংৰক্ষণ কৰিব নোৱাৰে বাবে সঠিকভাৱে পুনৰ স্মৰণ কৰাত ব্যৰ্থ হয় আৰু উপযুক্ত সময়ত স্মৃতি প্ৰয়োগ কৰিব নোৱাৰে, তেওঁলোকৰ স্মৃতি বেয়া বুলি ক'ব পাৰি। অৱশ্যে বিভিন্ন তথ্যৰ ওপৰত ভিত্তি কৰি উন্নত মনোবৈজ্ঞানিক নীতি প্ৰয়োগৰ দ্বাৰা বেয়া স্মৃতিক ভাল স্মৃতিলৈ উন্নত কৰিব পাৰি। এনেদৰে কৌশলসমূহৰ ভিতৰত আগ্ৰহ, অভ্যাস, ছন্দৰ প্ৰয়োগ উল্লেখযোগ্য। অভ্যাস আৰু অনুশীলনৰ জৰিয়তে স্মৃতিশক্তি উন্নত কৰিব পাৰিনে? আলোচনা কৰা। অভ্যাস বা অনুশীলনৰ দ্বাৰা স্মৃতিশক্তি উন্নত কৰিব পাৰি নে নোৱাৰি সেই সম্পৰ্কে মনোবিদসকলৰ মাজত মতভেদ দেখা যায়। এই সম্পৰ্কে মনোবিদসকলৰ মাজত দুই ধৰণৰ মতবাদ সৃষ্টি হৈছে, তাৰে এটা শৰীৰ সম্বন্ধীয় মতবাদ আৰু আনটো মনস্তাত্ত্বিক মতবাদ। শৰীৰ সম্বন্ধীয় মতবাদৰ সমৰ্থনকাৰী হেলিয়ন জেন্সৰ মতে মানুহৰ সংৰক্ষণ ক্ষমতা এক বিশেষ দৈহিক গুণ যাক পৰিৱৰ্তন সম্ভৱ নহয়। কোনো ধৰণৰ অনুশীলনৰ দ্বাৰা ইয়াৰ উৎকৰ্ষ সাধন কৰিব নোৱাৰি। আনহাতে মনস্তাত্ত্বিক মতবাদৰ সমৰ্থনকাৰী মনোবিদ উইলিয়াম মেকডনাল্ডৰ মতে সাধাৰণভাৱে স্মৃতিশক্তিক বঢ়াব নোৱাৰি, কিন্তু অনুশীলনৰ দ্বাৰা কোনো এটা বিশেষ ক্ষেত্ৰত কিছু পৰিমাণে স্মৃতিশক্তি উন্নত কৰিব পাৰি। সেইদৰে মনোবিদ ষ্টইটৰ মতে মানুহৰ সংৰক্ষণৰ ক্ষমতাৰ লগত জড়িত কেতবোৰ আনুষঙ্গিক কাৰণ যেনে মনোযোগ, অভ্যাস, অনুৰাগ আদিৰ জৰিয়তে ব্যক্তিৰ সাধাৰণ স্মৃতিশক্তিৰ উন্নতি সাধন কৰিব পাৰে। গতিকে আমি ক'ব পাৰোঁ যে অভ্যাস বা অনুশীলনৰ জৰিয়তে মানুহৰ স্মৃতিশক্তি কিছু পৰিমাণে উন্নত কৰি তোলাটো সম্ভৱ হয়। নেক্সট কুৱেশ্যনটো হৈছে স্মৰণৰ সহজ বা মিতব্যয়ী বা সঞ্চয়ী পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰা। এইটো চাব পাৰে 15 চনত আহিছে। এইটো হ'ব স্মৰণৰ সহজ বা মিতব্যয়ী পদ্ধতিসমূহ হ'ল প্ৰথমতে বিশ্লেষণাত্মক পদ্ধতিৰ প্ৰয়োগ, দ্বিতীয়তে খণ্ড আৰু অখণ্ড পদ্ধতি, তৃতীয়তে বিৰতিযুক্ত বা ব্যৱহৃত পদ্ধতি, চতুৰ্থতে আগ্ৰহ, পঞ্চমতে সক্ৰিয় পদ্ধতি আৰু ষষ্ঠতে আবৃত্তি পদ্ধতি। স্মৃতি কেনেকৈ উন্নত কৰিব পাৰি অথবা স্মৃতি প্ৰশিক্ষণৰ বিভিন্ন পদ্ধতিসমূহ লিখা অথবা স্মৃতিৰ উপযুক্ত প্ৰয়োগকৰণৰ সম্পৰ্কে লিখা অথবা নিৰ্ধাৰিত পৰ্যালোচনাই স্মৃতিৰ উন্নতি কৰাত সহায় কৰে। আলোচনা কৰা। আপোনালোকে চাব পাৰে ইয়াৰ উত্তৰটো এনেদৰে। পদ্ধতিসমূহ এনেদৰে: আগ্ৰহ আৰু মনোযোগ, দ্বিতীয়তে অভিপ্ৰায়, তৃতীয়তে সক্ৰিয় প্ৰচেষ্টা, চতুৰ্থতে মানসিক সুস্বাস্থ্য, পঞ্চমতে পৰিৱেশ পৰিস্থিতি আৰু ষষ্ঠতে অনুশীলন। বিস্মৃতি। বিস্মৃতি কি, ইয়াৰ বৈশিষ্ট্যসমূহ কি কি? এইটো আমি যিবোৰ কথা শিকোঁ, অভিজ্ঞতা আহৰণ কৰে সেই সকলোবোৰ মনত পেলাব নোৱাৰোঁ। মনত পেলাব নোৱাৰিলে আমি পাহৰি যোৱা কাৰ্যকেই স্মৃতি বুলি কোৱা হয়, অৰ্থাৎ অভিজ্ঞতাৰ পুনৰ স্মৰণৰ অসমৰ্থতাই হৈছে বিস্মৃতি। বিস্মৃতিক সাধাৰণতে স্মৃতিৰ বিপৰীতধৰ্মী ক্ৰিয়া বুলি গণ্য কৰা হয়। মনোবিদ ট্ৰেভাৰৰ মতে বিস্মৃতিৰ অৰ্থ হৈছে যিকোনো সময়ত চেষ্টা কৰিও অভিজ্ঞতাৰ পুনৰ স্মৰণ কৰাত অথবা পূৰ্বে শিকা কাৰ্য সম্পাদন কৰাত ব্যৰ্থ হোৱা অৱস্থা। মনোবিদ ৰিভাৰ্টৰ মতে স্মৃতিৰ বাবেই বিস্মৃতিৰ প্ৰয়োজন। ইয়াৰ বৈশিষ্ট্যসমূহ এনেদৰে: বিস্মৃতি এনে এক মানসিক অৱস্থা যাক ইচ্ছা কৰিও এৰাই চলা অসম্ভৱ। দ্বিতীয়তে স্মৃতিৰ বাবে বিস্মৃতিৰ প্ৰয়োজন। বিস্মৃতিয়ে পুৰণা অভিজ্ঞতা আঁতৰাই নতুন অভিজ্ঞতা মনত স্থান দিয়ে।
স্মৃতি আৱশ্যক নহয় কাৰণ ই শিক্ষণ আৰু অভিজ্ঞতা আহৰণ আৰু সেইসমূহৰ প্ৰতিৰোধ চেতন মনত সংৰক্ষণৰ ক্ষেত্ৰত পৰোক্ষভাৱে সহায় কৰে। বিস্মৃতি এক স্বাভাৱিক প্ৰক্ৰিয়া আৰু ই মনকো স্বাভাৱিক অৱস্থাত ৰাখে বাবে ইয়াক মনৰ প্ৰতিৰক্ষা কৱচ বুলিও কোৱা হয়। বিস্মৃতিয়ে মনত পৰা অপ্ৰয়োজনীয় আৰু অপ্ৰাসংগিক প্ৰতিৰূপসমূহ দূৰ কৰি নতুন প্ৰতিৰূপ সংৰক্ষণত সহায় কৰে। সেয়েহে ইয়াক যুক্তিযুক্ত পাহৰণি কাৰ্য বুলিও কোৱা হয়। বিস্মৃতিৰ কাৰকসমূহ কেইটা ভাগত ভগাব পাৰি। মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা বিস্মৃতিৰ কাৰকসমূহক দুটা ভাগত ভগাব পাৰি: শাৰীৰিক কাৰক আৰু মানসিক। শাৰীৰিক কাৰক: দৈহিক বা শাৰীৰিক কাৰণত হোৱা বিস্মৃতিক অস্পষ্ট বা ম্লান স্মৃতি বুলি কোৱা হয়। মানসিক কাৰক: মানসিক কাৰণত সৃষ্টি হোৱা বিস্মৃতিক ৰুদ্ধ হোৱা বা প্ৰতিবন্ধক বুলি কোৱা হয়। বিস্মৃতিৰ শাৰীৰিক, বৈষয়িক বা ব্যৱহাৰিক কাৰকসমূহ লিখা। এইটো 19 চনত আহিছে। এইটো হ'ব বৃদ্ধাৱস্থা বা বাৰ্ধক্য, আৰু দ্বিতীয়তে মগজুৰ আঘাত, তৃতীয়তে শাৰীৰিক ক্লান্তি বা ভাগৰ, চতুৰ্থতে ৰাগিয়াল দ্ৰব্যৰ সেৱন, পঞ্চমতে পুনৰাবৃত্তিৰ অভাৱ, আৰু ষষ্ঠতে হঠাৎ পৰিৱেশৰ পৰিৱৰ্তন। ইয়াত আপোনালোকে শ্বৰ্ট কুৱেশ্যনসমূহ চাব পাৰে। মনোযোগৰ এটা বস্তুনিষ্ঠ কাৰণ লিখা। পুনৰাবৃত্তি হৈছে মনোযোগৰ এটা বস্তুনিষ্ঠ কাৰণ। ইচ্ছাকৃত বা ঐচ্ছিক মনোযোগৰ দুটা প্ৰকাৰ কি কি? ইচ্ছাকৃত মনোযোগ দুই প্ৰকাৰৰ: স্পষ্ট বা নিশ্চিত আৰু অনুমিত মনোযোগ। আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা। আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা। একটিটো কাৰ? এইটো মেকড'নাল্ড। সংক্ষেপে ক'বলৈ হ'লে মনোযোগ হৈছে কোনো বস্তুক নিৰীক্ষণ কৰিবৰ বাবে অথবা কোনো এটা কাম কৰিবৰ বাবে সাজু হোৱা কাৰ্য। এইটো কাৰ উক্তি? উডৱৰ্থ আৰু মাৰ্কুইছে। জিৰণি হ'ল মনোযোগৰ এটা বস্তুগত চৰ্ত। অশুদ্ধ। ৰূপ হ'ল এটা মানসিক কাৰ্য, তেনেদৰে ৰূপ হ'ল এটা মানসিক গাঁথনি। শুদ্ধ। মনোযোগৰ অংগসঞ্চালনমূলক সমাযোজনৰ লগত জড়িত। শুদ্ধ। ইয়াত মই আপোনালোকক আগ্ৰহ, স্মৃতি আৰু বিস্মৃতিৰ সকলো কুৱেশ্যনখিনি লৈ আহিছোঁ। যদি আপোনালোকে কিবা বুজি নাপায় তেন্তে মোক কমেণ্ট কৰি দিব, আৰু মোৰ ভিডিঅ'কেইটা চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি কিবা অন্য কুৱেশ্যন আপোনালোকক প্ৰয়োজন হৈছে তেন্তে মোক কমেণ্ট কৰি দিব। মই এই HS ছেকেণ্ড ইয়েৰেই হওক, ফাৰ্ষ্ট ইয়েৰেই হওক, সকলোখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ বাবে মোৰ চেনেলত উপলব্ধ কৰি দিছোঁ। আপোনালোকে চাই ল'ব পাৰে। আপোনালোকে মোৰ চেনেলত চাই যদি কিবা বুজি নাপায় তেন্তে মোক কমেণ্ট কৰি দিব। ধন্যবাদ।